নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপুনি কুম্ভ ৰাশি জাতক জাতিকা হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ। কাৰণ 2026 চনৰ মাৰ্চ মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ জীৱন পৰিৱৰ্তন হৈ পৰাৰ প্ৰবল যোগ আছে। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'ব আৰু কিছুমান মানুহে নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই মাহত এটা বিশেষ সতৰ্কতা অৱলম্বন আপোনালোকে কৰি চলিব লাগিব। যদি সপক্ষ হয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। এই ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ শেষত মই এটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম, যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে আপোনালোকৰ ভাগ্য আৰু অধিক শক্তিশালী হৈ পৰিব আৰু আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো অনুকূল হিচাপে পাৰ হ'ব। মাহৰ আৰম্ভণিতেই কিছু ক্ষেত্ৰত আপোনালোকৰ চিন্তা আৰু মানসিক চাপৰ অনুভৱ দেখিবলৈ পোৱা যাব, কিন্তু লাহে লাহে সেই সকলোবোৰ আপোনালোকৰ ঠিক হৈ পৰিব আৰু সকলো অৱস্থা আপোনালোকৰ উন্নত দিশলৈ যোৱা দেখিবলৈ পোৱা যাব। এই সময়ত নতুন চিন্তা বা নতুন পৰিকল্পনা আপোনালোকে কৰি চাব পাৰে। যদি এইবোৰ সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে ভৱিষ্যতত ডাঙৰ সফলতা লাভৰ যোগ দেখিবলৈ পোৱা যাব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, এই মাহত আপোনালোকে কেতিয়াও সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বেছিকৈ হুলস্থুল নকৰিব। খুব শান্ত মনেৰে সিদ্ধান্ত ল'বলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। কৰ্মক্ষেত্ৰত ক'বলৈ হ'লে আপোনালোকৰ অনুকূলেই পাৰ হ'ব। আৰু চাকৰিৰ জীৱনৰ কথা ক'বলৈ হ'লে যিসকল লোকে চাকৰি কৰি থাকে তেওঁলোকৰ কাৰণে নতুন সুযোগ আহিব পাৰে, কিন্তু মানুহে নতুন দায়িত্ব আৰু পদোন্নতিৰ সম্ভাৱনাও আশা কৰিব পাৰিব। কিন্তু সহকৰ্মীৰ লগত থাকোঁতে বুজাবুজিৰ ক্ষেত্ৰত অভাৱ দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে এই ক্ষেত্ৰত অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলাটো উচিত। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে এই মাহৰ লাষ্টৰ ফাললৈ বা শেষৰ ফাললৈ আপোনালোকৰ খুব ভাল হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন আইন বা নতুন সুযোগ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুন আইডিয়াও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু ডাঙৰ বিনিয়োগ কৰাৰ আগতেই আপোনালোকে ভালদৰে চিন্তা চৰ্চা সুন্দৰভাৱে কৰিব লাগিব। ধন আৰু আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে মীন ৰাশি জাতক জাতিকাসকলৰ এই মাহটো মিশ্ৰিত ফলদায়ক বুলি ক'ব পৰা যায়। কিছুমান মানুহে অপ্ৰত্যাশিকভাৱে ধন লাভ কৰিব পাৰিব। বিশেষকৈ পুৰণি ধন আপোনালোকৰ ঘূৰাই পোৱাৰ যোগ দেখিবলৈ পাব বা নোপোৱা ধনো আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু তাৰ লগে লগে হঠাৎ খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাই যাব পাৰে। সেয়েহে এই মাহটোত অপ্ৰত্যাশিক খৰচৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব আৰু ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব আপোনালোকে লাগিব। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে এই মাহৰ শেষৰ ফাললৈ অৱশ্যই বিনিয়োগ আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা ক'বলৈ হ'লে এই মাহত আপোনালোকৰ নতুন অনুভূতি লাভ কৰিব পাৰিব আৰু নতুন বুজাবুজি আহি পৰিব পাৰে। যিসকল লোক অবিবাহিত তেওঁলোকৰ জীৱনলৈ নতুন সম্পৰ্ক অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। যিসকল লোক বিবাহিত তেওঁলোকৰ কাৰণে এই মাহটো অতিশয় গুৰুত্বপূৰ্ণ। সংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু যিসকল লোকে সংগীৰ লগত সময় অনুভৱ কৰিবলৈ পোৱা নাই তেওঁলোকে অকণমান সময় উলিয়াই সংগীৰ লগত সময় অনুভৱ কৰিবলৈ বা সময় কটাবলৈ চেষ্টা কৰিব। সংগীৰ লগতে সৰু সুৰা কথাতে যাতে আপোনালোকে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতিও কিছু ক্ষেত্ৰত লক্ষ্য আপোনালোকে ৰাখিব লাগিব। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ হ'লে মিশ্ৰিত অৱস্থা দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই কিছু সৰু সমস্যাই দেখা দিব পাৰে, কিন্তু ধৈৰ্য আৰু বুদ্ধিৰে এই সকলোবোৰ সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব। মাহৰ শেষৰ ফাললৈ ঘৰ পৰিয়ালত সুখ আৰু শান্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। কিন্তু মানুহে পৰিয়ালৰ লগত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। সেই গতিকে আপোনালোকে যদি বহুদিনৰ পৰা ভ্ৰমণৰ কাৰণে আগ্ৰহী হৈ আছে তেনেহ'লে এই মাহৰ শেষৰ ফাললৈ আপোনালোকে ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষা আৰু শিক্ষাৰ্থীৰ কথা ক'বলৈ হ'লে যিসকল লোক শিক্ষাৰ্থী তেওঁলোকৰ বাবে এই মাহটো মনোযোগ বৃদ্ধিৰ মাহ বুলি ক'ব পৰা যায়। এই সময়ত আপুনি মনোযোগৰ প্ৰতি অকণমান লক্ষ্য দিব লাগিব আৰু মনোযোগ আপোনালোকৰ বৃদ্ধিও পাব। ইয়াৰ পৰা আপোনালোকে ভাল ফলো অৰ্জন কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যিসকল লোকে সাজু হৈ আছে তেওঁলোকৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিশেষকৈ কিবা কাম যদি আপোনালোকে কৰিম বুলি ভাবিছে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু লগতে শিক্ষাৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ সাৱধানতা অৱলম্বন কৰিব।
প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব, কাৰণ পিতৃ বা মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ইয়াৰ লগতে আপোনাৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব। মাথাৰ বিষ, ক্লান্তি, টোপনিৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। সেই গতিকে এইকেইটাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব আৰু নিয়মিতভাৱে ব্যায়াম কৰক, সময়মতে আপোনালোকে বিশ্ৰাম কৰক আৰু স্বাস্থ্যজনীয় খাদ্যহে আপোনালোকে গ্ৰহণ কৰিব। শুভ দিন আৰু শুভ ৰঙৰ কথা ক'বলৈ হ'লে মাৰ্চ মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ দিন হ'ব সোমবাৰ আৰু শনিবাৰ। শুভ ৰং হ'ব নীলা, শুভ সংখ্যা হ'ব 4 আৰু 8। এই দিনকেইটাত কোনো নতুন কাম যদি আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে কৰিব পাৰিব, আৰু এই শুভ দিনত যদি এই নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি কিবা শুভ কাম আৰম্ভ কৰে, সেই কামত আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব বুলি ক'ব পৰা যায়। এতিয়া আমি জানিলো আহক ঘৰতে আপোনালোকে কৰিব পৰা এটা ঘৰুৱা প্ৰতিকাৰৰ কথা। এই প্ৰতিকাৰ কৰিলে আপোনালোকৰ ভাগ্য শক্তিশালী হৈ পৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। সোমবাৰে আপোনালোকে শিৱ মন্দিৰলৈ গৈ গংগাজল বা পানী অৰ্পণ কৰিব। শিৱলিংগত আপোনালোকে বিশুদ্ধ পানী অৰ্পণ কৰিলেও হ'ব, নাইবা যদি আপোনালোকৰ ঘৰত গংগাজল আছে সেই গংগাজল আপোনালোকে অৰ্পণ কৰিব আৰু তাত এগছি আপোনালোকে চাকি জ্বলাব বা চাকি জ্বলাই থৈ আহিব। এনেকৈ কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু জীৱনত চলি থকা সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰলৈ সাক্ষাৎ মহাদেৱৰ আগমন হ'ব আৰু মহাদেৱ আহি স্থায়ীভাৱে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। এটাৰ পিছত আনটো ঘৰলৈ সুযোগ সুবিধা আহিব। দুখীয়া মানুহক যদি সাধ্য অনুসৰি দান দক্ষিণা কৰিব পাৰে আপোনালোকৰ মংগল হ'ব। দুখীয়া মানুহক বগা ৰঙৰ বস্ত্ৰ বা নীলা ৰঙৰ বস্ত্ৰ দান কৰাটো অত্যন্ত উত্তম বুলি মনা গৈছে এই মাৰ্চ মাহত। ইয়াৰ বাহিৰেও দুখীয়া মানুহক আপোনালোকে খাদ্যও দান কৰিব পাৰে। এনেকৈ কৰিলে ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি ঘৰত কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিম বুলি ভাবি আছে, তেনে ক্ষেত্ৰতো এই মাহত সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল বৃদ্ধি পাবলৈ ধৰিব, ধন লাভ কৰিবলৈ ধৰিব। প্ৰেম আৰু পৰিয়ালৰ মাজত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। যদি মাজে মাজে কিছুমান মানসিক চাপ আৰু চিন্তা আহি পৰে, তথাপিও ধৈৰ্য ধৰি সকলো সমস্যা আপোনালোকে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব পাৰিব। মাৰ্চ মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ জীৱনত লাহে লাহে অগ্ৰগতি দেখিবলৈ পোৱা যাব। নতুন চিন্তা, নতুন পৰিকল্পনা আৰু নতুন সুযোগ আহিব। নিজৰ বুদ্ধিৰ বলত আপোনালোকে কৰিব নোৱাৰা কামো সুচাৰুভাৱে কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত সফলতা সুন্দৰভাৱে লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে নতুন দায়িত্ব আহিব। পুৰণি ধন আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। সহকৰ্মীৰ পৰা পোনপটীয়াভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায় কৰা লোকসকলৰ কাৰণে নতুন আইডিয়া লাভ কৰিব। পৰিকল্পনা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰিব, কিন্তু তৎক্ষণাত আপোনালোকে বিনিয়োগ নকৰাটোৱেই মংগলময়। মাহৰ মাজভাগৰ পৰা আপোনালোকৰ মানসিক চাপ লাহে লাহে কমিবলৈ ধৰিব। ধৈৰ্য ধৰি কিবা কামত আগভাগ ল'লে সেই কামত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিব। ধনৰ নতুন উৎস বা সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। বিনিয়োগ কৰাৰ আগতেই অকণমান চিন্তা কৰিব লাগিব। হঠাৎ খৰচৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। বাজেট মিলাইহে নতুন কামত আপোনালোকে হাত দিয়াটো উচিত বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাবলৈ ধৰিব। সংগীৰ লগত সময় কটাই আনন্দিত অনুভৱ কৰিব পাৰিব। অবিবাহিত লোকসকলৰ কাৰণে নতুন সম্পৰ্ক লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে বা বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ ঘৰলৈ আহিব পাৰে। কাৰোবাৰ বিয়াৰ কথা যদি আপোনালোকে আলোচনা কৰিম বুলি ভাবি আছে ঘৰত, তেনেহ'লে সুন্দৰভাৱে পাৰিব। মাহৰ শেষৰ ফাললৈ পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ লগত ভ্ৰমণ কৰিলে আনন্দিত অনুভৱ কৰিব। বন্ধু আৰু আত্মীয়ৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পোৱাৰ সময় বুলি ক'ব পৰা যায়। নতুন বিষয় শিকাৰ সুযোগ লাভ কৰিব। পুৰণি বিষয়ক লৈ ভালকৈ অধ্যয়ন আপোনালোকে কৰিব। শিক্ষাৰ প্ৰস্তুতি হৈ থকা লোকসকলৰ কাৰণে এই সময়খিনি পৰীক্ষাৰ সময় বুলি ক'ব পৰা যায়। অতিৰিক্ত কাম বা চিন্তাৰ বাবে অলপ ক্লান্তি আপোনালোকৰ আহিব পাৰে। নিয়মিত ব্যায়াম কৰিব, পানী খাব আৰু সঠিক খাদ্য
খাদ্য গ্ৰহণ কৰিব সময়মতে বিশ্ৰাম ল'লে স্বাস্থ্য আপোনালোকৰ অনুকূল হৈ থাকিব বন্ধু বান্ধৱীসকল যদি আপোনালোক কুম্ভ ৰাশি জাতক জাতিকা হয় তেনেহ'লে কমেণ্টত জয় শিৱ শংকৰ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ